যে আমি বনাঞ্চল ৰক্ষা কৰিব লাগিব, কিন্তু আমাৰ গোৱালপাৰা আৰু কামৰূপ জিলাত বনাঞ্চল সমূহত এছাম সন্দেহযুক্ত লোকে প্ৰৱেশ কৰি আজি আমাৰ বনাঞ্চল সমূহক এফালৰ পৰা ধ্বংস কৰি আনিছে। আৰু তাৰ পৰিণামত আমি দেখা পাইছো যে আজি অসমৰ বহু লাখ বিঘা মাটি সন্দেহযুক্ত লোকৰ হাতত আছেগৈ। আগতে কোনো চৰকাৰে সন্দেহযুক্ত লোকসকলক বনভূমিৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা কৰা নাছিল। আপোনালোকে জানি ভাল পাব যে আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি 1,45,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা আমি মুক্ত কৰি বনভূমিৰ বাবে আমি সংৰক্ষণ কৰিবলৈ সক্ষম হৈছো। কাৰণ এই সন্দেহযুক্ত লোকসকলে কেৱল মাত্ৰ বনভূমিয়ে অধিকাৰ কৰা নহয়, তেওঁলোকে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আৰু আমাৰ অধিকাৰৰ ওপৰতো প্ৰশ্ন চিহ্ন লৈ আহে। আজি আমি যদি এগৰাকী মানুহ আহোঁতেই উচ্ছেদ কৰিব পাৰো, সমস্যা ডাঙৰ হ'ব নোৱাৰে।